হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হয় বন্ধুসকল আপোনালোকৰ ওচৰত মই এটা গুড নিউজ লৈ আহিছোঁ আৰু গুড নিউজটো কি হয় আপোনালোকক মই জনাই আছোঁ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ ফালৰ পৰা কিছু পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এই পোষ্ট কেইটা হৈছে গ্ৰেড 3 পোষ্ট হয় আৰু চেলাৰী হৈছে 30,000ৰ পৰা ষ্টাৰ্ট আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব এজ লিমিট কিমান দিয়া আছে গোটেইখিনি কথা মই এই ভিডিঅ'ৰ জৰিয়তে ক'ম আৰু এটা ইণ্টাৰেষ্টিং কথা মই কওঁ যে এই পোষ্টখিনিৰ কোনো ধৰণৰ এক্সাম নহ'ব ডাইৰেক্ট সিলেকশ্যন হ'ব আৰু সিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব মই গোটেইখিনি কথা কৈ যাম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সকলো কথা বুজি পাব আৰু আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত দিয়া আছে যে ইণ্ডিয়া পোষ্ট IPPB GDS ফালৰ পৰা ৰিক্ৰুটমেণ্টখিনি আহিছে আৰু টোটেল পোষ্ট দিয়া আছে 348টা পোষ্ট IPPB GDS ৰিক্ৰুটমেণ্ট 2025ৰ নটিফিকেশ্যন যিখন আছে এইখন অলৰেডি আউট হৈ গৈছে আৰু ইয়াৰ লগতে আমাৰ অনলাইন এপ্লাইও আৰম্ভ হৈ গৈছে 9 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে ইয়াৰ ভিতৰতে চলি থাকিব আৰু ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে ippbonline.com মই এই কেইটা পোষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই তাত গৈ ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব এতিয়া আমি অভাৰভিউখিনি চাম কোম্পানীৰ নেম হৈছে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক IPPB আৰু পোষ্ট নেমটো হৈছে আমাৰ গ্ৰামীণ ডাক সেৱক নাম্বাৰ পোষ্ট হৈছে 348 আৰু আমাৰ চেলাৰীখিনি ষ্টাৰ্ট হ'ব 30,000ৰ পৰা কোৱালিফিকেশ্যন লাগিব আমাৰ এনি গ্ৰেজুৱেট আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা হ'লে হ'ব আৰু এজ লিমিটখিনি খুজিছে 20ৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব যেহেতু এই পোষ্টৰ অনলাইন ষ্টাৰ্ট হৈ গৈছে 9 অক্টোবৰ তাৰিখে আৰু লাষ্ট ডেটটো হৈছে 29 অক্টোবৰ 2025 আপোনালোকে যদি এই পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে একেবাৰে পলম নকৰাকৈ এই পোষ্টটো এপ্লাই কৰি দিয়ক বহুত ভাল পোষ্ট হয় আৰু এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি দেখিবলৈ যাওঁ গ্ৰেজুৱেট হ'বই লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা আমাৰ ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে আৰু এজ লিমিটখিনি আমাৰ 20ৰ পৰা 35 ইয়াৰ্ছ হ'ব লাগিব আৰু যিখিনি নেকি আমাৰ এজ ৰিলেকশ্যন থাকে SC ST OBCৰ কাৰণে যিখিনি এজ ৰিলেকশ্যন থাকে এইখিনি পাই যাব আৰু এতিয়া যদি আমি চেলাৰীৰ কথা দেখিবলৈ যাওঁ মই অলপ আগতে আপোনালোকক কৈ দিছিলোঁ যে 30,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু পাৰ মান্থ 30,000 পাব আৰু ইয়াত কোনো ধৰণৰ আমাৰ এক্সপিৰিয়েঞ্চ খোজা নাই চেলাৰীৰ কথাখিনি এইখিনি আছিল আৰু লগতে এপ্লিকেশ্যন ফিজখিনি যদি আমি দেখিবলৈ যাওঁ SC ST OBC জেনেৰেল যিমানখিনি কেণ্ডিডেট আছে আমাৰ ইয়াত 750 টকা পে' কৰিব লাগিব আৰু এই পে'টো এক্সামৰ পিছত বা ৰিজাল্টৰ পিছত ৰিফাণ্ড কৰি দিয়া নহ'ব ইয়াত ভালদৰে উল্লেখ আছে আৰু ইম্পৰ্টেণ্ট ডেট কেইটাতো মই অলপ আগতে কৈ দিলোঁ আপোনালোকক যে ষ্টাৰ্ট ডেট আমাৰ 9 অক্টোবৰৰ পৰা হ'ব আৰু লাষ্ট ডেট 29 আগষ্ট আৰু এটা ভাল কথা ইয়াত উল্লেখ কৰা আছে যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা ক'ৰবাত ভুল যদি কৰে আপোনালোকে নাম হওক বা ডেট অফ বাৰ্থ হওক যিকোনো যদি ভুল কৰি থাকে তেতিয়াহ'লে তো এইটো এডিটো কৰিব পাৰিব এডিট কৰি কিনে ভালদৰে ছাবমিট কৰিব পাৰিব এই এডিট কৰা অপশ্যনটো থাকিব আৰু লাষ্ট ডেট প্ৰিণ্টিঙৰ এপ্লিকেশ্যন ডেটটো দিয়া আছে আমাৰ 13 নৱেম্বৰ তাৰিখে আৰু অনলাইন যিখিনি ফিজ দিব লগা এইখিনি আমাৰ এক্সট্ৰাকৈ দিয়া নাই ডেটটো বঢ়াই দিয়া নাই 9 অক্টোবৰৰ পৰা 29 অক্টোবৰৰ ভিতৰতে পে'মেণ্টখিনি কৰিব লাগিব আৰু এতিয়া মেইন টপিকখিনি হ'ল আমাৰ চিলেকশ্যন প্ৰচেছখিনি কেনেধৰণৰ হ'ব যে মেৰিট বেচিছ হ'ব যে ইয়াত লিখা আছে মেৰিট লিষ্ট উইল বি ড্ৰাউন বেংকিং আউটলেট ৱাইজ চিলেকশ্যন উইল বি মেড অন দি বেচিছ অফ পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন ইন দি গ্ৰেজুৱেশ্যন ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছখিনি হ'ব আৰু আপোনালোকৰ মনত এটা প্ৰশ্ন জাগিব পাৰে যে যদি একেই পাৰ্চেণ্টেজ দুজন ব্যক্তিত থাকে তেতিয়াহ'লে চিলেকশ্যনখিনি হ'ব নে নাই নিশ্চয় হ'ব তাত আপোনালোকৰ DOPৰ ওপৰত নিৰ্ভৰ কৰি চিলেকশ্যনখিনি দিয়া হ'ব যদি DOPও ছেম টু ছেম হয় তেতিয়াহ'লে আপোনালোকৰ হৰ্ণৰ নাইবা জেনেৰেল যিবিলাক নেকি ছাবজেক্ট লৈছিল ছাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কলেজৰ মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি চিলেকশ্যনখিনি দিয়া হ'ব ইয়াত ভালদৰে উল্লেখ কৰা আছে আৰু হাউ টু এপ্লাই মই এপ্লাই ষ্টাৰ্ট হোৱাৰ ডেট আৰু লাষ্ট ডেট মই গোটেইখিনি কৈ দিছোঁ যিহেতু আৰু ইয়াত মই সময় নষ্ট নকৰোঁ ইয়াৰ লগতে আৰু এটা মই কথা কৈ থওঁ যে IPPB GDS ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছ যিখিনি আছে আমাৰ অসমত যেহেতু সকলোৱে এপ্লাই কৰিব পাৰিব সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব তো আমাৰ অসমত কেইটা পোষ্ট আছে এইখিনি জনাটো অত্যন্ত জৰুৰী তো আমাৰ অসমত টোটেল ভেকেঞ্চি আছে আমাৰ 12টা
আৰু বাকীবিলাক আমি চাই লাভ নাই, যিহেতু আমি অসমৰ হয়, অসমত হৈ আমি অসমৰবিলাকে এপ্লাই কৰিম। তো বাকীবোৰ চাই মই সময় নষ্ট নকৰোঁ। এতিয়া কথা হ'ল, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই এপ্লাই লিংকটো দিয়া থাকিব, তাৰপিছত অফিচিয়েল ৱেবছাইটটো দিয়া থাকিব, ন'টিফিকেশ্যন PDF টো দিয়া থাকিব, গোটেইখিনি দিয়া থাকিব আমাৰ ডেছক্ৰিপশ্যনত। তাত গৈ ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সৰ জৰিয়তে জনাব। আৰু যদি এপ্লাই কৰা ভিডিঅ' লাগে, ষ্টেপ বাই ষ্টেপ এপ্লাই কৰাৰ ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে জনাব। মই নিশ্চয় এটা ভিডিঅ' বনাই আপোনালোকক দিম। তো বাই বাই। আজিৰ ভিডিঅ'ত পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।